আলোচনা কৰাৰ বাবে দলৰ 4জনীয়া সদস্যৰ এটা কেন্দ্ৰীয় দল কালি সন্ধিয়া কলকাতাত উপস্থিত হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল জুহা পালন কৰা হৈছে ছিকিমৰ মংগন জিলাত আবদ্ধ হৈ থকা 1200ৰো অধিক পৰ্যটকৰ উদ্ধাৰ অভিযান আজি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা ফ্লৰিডাত অনুষ্ঠিত এখন খেলত পাকিস্তানে আয়াৰলেণ্ডক 3 উইকেটত পৰাস্ত কৰে এতিয়া শুনক বিতং বাতৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি নতুন দিল্লীত ৰাজ্যসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰে সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী ৰিজিজুৱে কয় যে এই সাক্ষাতৰ সময়ত শ্ৰী খাৰ্গেই নিজৰ জীৱনৰ বহুতো বহুমূলীয়া অভিজ্ঞতাৰ বিষয়ে তেওঁৰ সৈতে আলোচনা কৰে তেওঁ কয় যে তেওঁলোক সকলোৱে মিলি ৰাষ্ট্ৰৰ উন্নতিৰ হকে কাম কৰিব উল্লেখযোগ্য যে অহা 24 জুনৰ পৰা হ'বলগীয়া অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ পূৰ্বে শ্ৰী খাৰ্গেৰ সৈতে মন্ত্ৰীগৰাকীৰ এই সাক্ষাৎ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে এই অধিৱেশনত লোকসভাৰ নৱনিৰ্বাচিত সদস্যসকলে শপত লোৱাৰ লগতে লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব এই অধিৱেশনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া সদনক উদ্দেশ্যি ভাষণ দিব অহা 27 জুনৰ পৰা ৰাজ্যসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব 3 জুলাইত সংসদৰ অধিৱেশনৰ সামৰণি পৰিব বিজেপিৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদ আৰু বিপ্লৱ কুমাৰ ডেকে ধৰি বিজেপিৰ 4জনীয়া সদস্যৰ এটা কেন্দ্ৰীয় দল কালি সন্ধিয়া কলকাতাত উপস্থিত হয় সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ পাছত পশ্চিমবংগত দলৰ কৰ্মকৰ্তাসকলৰ বিৰুদ্ধে চলোৱা হিংসাত্মক কাৰ্যকলাপৰ পাছৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে দলটো কলকাতালৈ গৈছে কালি দলটোৱে এই হিংসাত্মক পৰিস্থিতিৰ বলি হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে এই লোকসকলক কলকাতাত থকা বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ সমীপৰ এটা গৃহত আশ্ৰয় প্ৰদান কৰা হৈছে 2021 চনৰ পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ সময়তো পশ্চিমবংগলৈ অহাৰ কথা উল্লেখ কৰি ৰবিশংকৰ প্ৰসাদে কয় যে সেই সময়তো ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হৈছিল আৰু একেধৰণৰ ঘটনাই সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ পাছতো সংঘটিত হৈছে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে পশ্চিমবংগৰ এই কৰ্মকৰ্তাসকলৰ সৈতে দলীয় নেতৃত্ব সদায় আছে আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব কেন্দ্ৰীয় দলটোত বিজেপিৰ সাংসদ ব্ৰিজলাল আৰু কবিতা পাটিদাৰো আছে ইয়াৰ পাছত দলটোৱে কলকাতাৰ মহেশ্বৰী ভৱনত ঘটনাৰ বলি হোৱা লোকসকলকো সাক্ষাৎ কৰে আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল জুহা বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো আজি এই উৎসৱ পালন কৰা হৈছে এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ঈদ উল জুহা হৈছে ত্যাগৰ প্ৰতীক এই উৎসৱে প্ৰেম ভাতৃত্ববোধ আৰু সামাজিক সম্প্ৰীতিৰ বাৰ্তা প্ৰদান কৰে এই উৎসৱে মানুহক মানৱতাৰ প্ৰতি নিস্বাৰ্থ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে বুলিও বাৰ্তাটোত ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে এই উৎসৱ উপলক্ষে ৰাইজক একতা দয়া আৰু সংহতিৰ মূল্যবোধৰ ওপৰত চিন্তা কৰিবলৈ আহ্বান জনায় তেওঁ লগতে কয় যে এই উৎসৱ পৰিয়াল আৰু সম্প্ৰদায়সমূহৰ বাবে আনন্দ আৰু সম্প্ৰীতিৰ মনোভাৱেৰে একত্ৰিত হোৱাৰ এক গুৰুত্বপূৰ্ণ দিন ছিকিমৰ মংগন জিলাত আবদ্ধ হৈ থকা 1200ৰো অধিক পৰ্যটকক উদ্ধাৰ কৰাৰ বাবে অভিযান আজি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে কিন্তু যদিহে বতৰ পুনৰ বেয়া হয় তেন্তে উদ্ধাৰ অভিযান বিলম্ব হ'ব পাৰে চুংথাঙৰ মহকুমা দণ্ডাধীশ কিৰণ থাতালে কৈছে যে বতৰে অনুমতি দিলে বিমান অথবা পথেৰে উদ্ধাৰ অভিযান চলোৱা হ'ব তেওঁ কয় যে আবদ্ধ হৈ থকা লোকসকলক ৰখাৰ বাবে জিলা প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু লাচুং চহৰৰ বিভিন্ন হোটেলত তেওঁলোকক ৰখাৰ লগতে অতি সামান্য দৰত আহাৰৰ যোগান ধৰা হৈছে শ্ৰী থাতালে চুংথাঙৰ বিডিঅ পিপন লাচুং আৰু হোটেলৰ স্বত্বাধিকাৰীসকলৰ সৈতেও উদ্ধাৰ প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা কৰে ইতিমধ্যে পথ আৰু দলং বিভাগৰ মন্ত্ৰী এন.বি. দাহাল লাচুঙত উপস্থিত হৈ পৰ্যটকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ ওজৰ আপত্তিসমূহ শুনাৰ লগতে অতি শীঘ্ৰেই তেওঁলোকক নিৰাপদে উদ্ধাৰ কৰাৰ আশ্বাস প্ৰদান কৰে উল্লেখযোগ্য যে ভূমিস্খলনৰ ফলত লাচুঙত 15গৰাকী বিদেশী লোককে ধৰি মুঠ 1200ৰো অধিক পৰ্যটক আবদ্ধ হৈ আছে আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা স্থলসেনাৰ মুৰব্বী জেনেৰেল মনোজ পাণ্ডে কালি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে অমৰনাথ তীৰ্থযাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰু জম্মু কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে শ্ৰীশ্বাহে আহ্বান কৰা দুখন বৈঠকৰ অংশগ্ৰহণ কৰাৰ পাছত জেনেৰেল পাণ্ডেই মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে অহা 30 জুনত জেনেৰেল পাণ্ডে অৱসৰ গ্ৰহণ কৰিব
চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাৰ বাবে হেলিকপ্টাৰ সেৱাৰ অনলাইন বুকিং প্ৰক্ৰিয়া আৰম্ভ হৈছে শ্ৰী অমৰনাথজীৰ শ্ৰাইন বোৰ্ডে 52 দিনৰ শ্ৰী অমৰনাথ যাত্ৰাৰ বাবে বালাতাল আৰু পেহেলগাম যাত্ৰাপথ দুয়োটাৰ বাবে এই সুবিধা আৰম্ভ কৰিছে এক বিজ্ঞপ্তিযোগে বোৰ্ডে কৈছে যে অহা 29 জুনৰ পৰা অমৰনাথৰ বাৰ্ষিক তীৰ্থযাত্ৰা আৰম্ভ হ'ব আৰু 19 আগষ্টৰ শাওনৰ পূৰ্ণিমাৰ ৰাখি বন্ধনৰ দিনাৰ এই যাত্ৰা সামৰণি পৰিব বোৰ্ডৰ বিষয়াসকলে প্ৰকাশ কৰা মতে উত্তৰ কাশ্মীৰ বালাতাল পথছোৱাৰ বাবে নীলগড়ত আৰু পেহেলগাম পথছোৱাৰ বাবে পেহেলগাম পঞ্চতৰণী পেহেলগাম পথত হেলিকপ্টাৰ সেৱাৰ সুবিধা থাকিব যাত্ৰীসকলে চৰকাৰী ৱেবছাইট jksasb.nic.in ৰ জৰিয়তে অনলাইনযোগে হেলিকপ্টাৰ সেৱাৰ বাবে আগতীয়া বুকিং কৰিব পাৰিব আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন-ইন অনুষ্ঠান পাব্লিক স্পিকত আজি নিশা 9:30 বজাত স্বাস্থ্য আৰু কল্যাণৰ বাবে যোগ সন্দৰ্ভত মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ যোগ বিশেষজ্ঞ ডাঃ সুৰক্ষিত গোস্বামী আৰু যোগ চিকিৎসা কাৰ্যসূচী বিষয়া ডাঃ ঈশ্বৰ এন আচাৰ্যৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 01123421050 আৰু 01123314444 নম্বৰত ফোন কৰি যোগাভ্যাসৰ বিভিন্ন দিশ সম্পৰ্কে বিশেষজ্ঞ দুগৰাকীক প্ৰশ্ন সুধিব পাৰিব শ্ৰোতাসকলে 9289094044 নম্বৰত হোৱাটছএপ যোগেও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব আকাশবাণীৰ FM গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব ইয়াৰ লগতে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েল যোগেও এই অনুষ্ঠান প্ৰচাৰ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব এয়া হ'ব অনুষ্ঠানটিৰ 111 সংখ্যক আৰু শ্ৰী মোদীয়ে একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথম খণ্ড প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে জনসাধাৰণে 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 28 জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব আকাশবাণী দূৰদৰ্শন নিউজ প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব এই অনুষ্ঠানৰ ঠিক পাছতে আকাশবাণীয়ে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফ্লৰিডাত কালি নিশা অনুষ্ঠিত এখন খেলত পাকিস্তানে আয়াৰলেণ্ডক 3 উইকেটত পৰাস্ত কৰে 107 ৰানৰ লক্ষ্য সন্মুখত লৈ পাকিস্তানে 18 অভাৰ 5টা বলত 7টা উইকেট হেৰুৱাই 111 ৰান সংগ্ৰহ কৰে পাকিস্তানৰ হৈ অধিনায়ক বাবৰ আজমে 32 ৰান কৰি অপৰাজিত হৈ ৰয় আয়াৰলেণ্ডৰ হৈ বেৰী মেককাৰ্থিয়ে 3টা আৰু কাৰ্টিছ কেম্পাৰে 2টা উইকেট দখল কৰাৰ বিপৰীতে মাৰ্ক আইডাৰ আৰু বেঞ্জামিন হোৱাইটে এটাকৈ উইকেট দখল কৰে ইয়াৰ পূৰ্বে পাকিস্তানে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লয় প্ৰথমে বেটিং কৰি আয়াৰলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 106 ৰান সংগ্ৰহ কৰে আয়াৰলেণ্ডৰ হৈ গেৰেথ ডেলানিয়ে সৰ্বাধিক 31 ৰান কৰে পাকিস্তানৰ হৈ শাহিন আফ্ৰিদি আৰু ইমাদ ৱাছিমে 3টা মহম্মদ আমিৰে 2টা উইকেট আৰু হাৰিছ ৰাউফে 1টা উইকেট দখল কৰে শাহিন আফ্ৰিদিক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হয় উল্লেখযোগ্য যে পাকিস্তান আৰু আয়াৰলেণ্ড ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে আনহাতে ভাৰত আৰু আমেৰিকাই গ্ৰুপ এৰ পৰা ছুপাৰ 8ত উপনীত হৈছে আজি গ্ৰুপ বিৰ এখন খেলত পুৱা বাংলাদেশে নেপালৰ বিৰুদ্ধে আৰু শ্ৰীলংকাই নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিছে প্ৰথমখন খেলত বাংলাদেশে নেপালক জয়ৰ বাবে 107 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে প্ৰত্যুত্তৰত নেপালে বাতৰি যুগুতোৱাৰ পৰলৈকে 4 অভাৰত 2টা উইকেট হেৰুৱাই 20 ৰান কৰি খেলি আছে আনহাতে দ্বিতীয়খন খেলত নেদাৰলেণ্ডছে টছত জয়ী হৈ শ্ৰীলংকাক বেটিঙৰ বাবে আমন্ত্ৰণ জনায় শেহতীয়া বাতৰি অনুসৰি শ্ৰীলংকাই প্ৰথমে বেট ধৰি 15 অভাৰত 4টা উইকেট হেৰুৱাই 124 ৰান সংগ্ৰহ কৰি খেলি আছে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি নতুন দিল্লীত ৰাজ্যসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল জুহা পালন কৰা হৈছে আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা ফ্লৰিডাত অনুষ্ঠিত এখন খেলত পাকিস্তানে আয়াৰলেণ্ডক 3 উইকেটত পৰাস্ত কৰে আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল